মায়াঙৰ গাগলবাৰীত গাঞ্জাসহ জব্দ কৰা হৈছে গাঞ্জাসহ গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ব্যক্তিক ধৃত ইৰাজ আলীক জেললৈ প্ৰেৰণ কৰা হৈছে। ইৰাজৰ পৰা জব্দ কৰা হৈছে 1 বস্তা গাঞ্জা। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গাঞ্জা সৰবৰাহৰ চেষ্টা কৰিছিল ধৃত ইৰাজে। পুনৰবাৰ আপোনালোকক জনাইছো গাঞ্জাসহ গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ব্যক্তিক। মায়াঙৰ গাগলবাৰীত আৰক্ষীৰ এই অভিযান। ধৃত ইৰাজ আলীক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে। ইৰাজৰ পৰা জব্দ কৰা হৈছে 1 বস্তা গাঞ্জা। আমি যোৱা ৰাতি ইনফৰমেশ্যন পালোঁ, মানে দৰঙৰ পৰা নৌকা এটা আছে ভাংলৈ। এই ইনফৰমেশ্যন পোৱাৰ পিছত মানুহ আৰু 2-4-5 জন লৈ গোটেই ৰাতি পহৰা দিলোঁ, পোৱা নাই। কিন্তু ৰাতিপুৱা আকৌ এটা ইনফৰমেশ্যন পালোঁ যে ৰাতিপুৱা আহি আছে। তেতিয়া আমি আৰু বাহাৰুল আৰু বৰালিমাৰী মজিবুৰ বাই আৰু আছে শামছুদ্দিন বাই, এইকেইজন একলগ মানে আহি নৌকাটো পোৱা নাই। আমি অহাৰ 5 মিনিট আগত গুচি গ'ল নৌকাটো, কিন্তু মানুহটোক আমি ধৰি ল'লোঁ।